হয় ইতিমধ্যে আমাৰ আজি যি মুকলি সভা মুখ্য আকৰ্ষণ যি ধৰ্মীয় সভা এই মুকলি সভা ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। যথেষ্ট মানুহৰ সমাগম হৈছে আৰু আশা কৰোঁ যথেষ্ট মানুহৰ সঁহাৰি এতিয়াও মানুহ আহি আছে। আমি আশা কৰা ধৰণে বহুত ভাল হৈছে। ধর্মীয় সভাগুলোতে এই ধৰ্মীয় সভাৰ জৰিয়তে আমি ৰাইজৰ মাজত বিভিন্ন ধৰণৰ আমি এৱাৰনেছৰ আমি ব্যৱস্থা কৰিছো। পথ যোৱা ভাল ৰাতিৰ পৰা ডেকা সমাজ আঁতৰি থাকক আমি বিভিন্ন ধৰণৰ আপোনালোকে দেখা পাইছে এইফালে বেনাৰ ফ্লেগ আমি চাৰিওফালে লগাইছো। আমি আমাৰ সমাজখন কেনেকে ঠিক কৰিব পাৰোঁ, আমাৰ সমাজখনক কেনেকে মদ ভাং যোৱা আদিৰ পৰা আমি যাতে যুৱ সমাজক আঁতৰাই ৰাখিব পাৰোঁ তাৰ ওপৰত ভিত্তি কৰি আমি মূলত আমি কথাখিনি ক'ব দিছোঁ আৰু আমাৰ মানৱতাৰ ওপৰত ভিত্তি ৰাখি সমাজখন কেনেকে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ ওপৰত আমি আমাৰ বক্তাসকলক ভাষণ ৰাখিবলৈ আমি অনুৰোধ হয়। ৰাইজে যথেষ্ট সহযোগ কৰিছে আৰু ইতিমধ্যে যথেষ্ট পৰিমাণে মানুহ আহিছে, যথেষ্ট সহযোগ পাইছো, ভাল লাগিছে। আসসালামু আলাইকুম। আমার কালচার আনারুল মাদ্রাসা ধর্মীয় সভার আজি ৫১তম বার্ষিক অধিবেশন চালু হয়েছে আর মুখ্য বক্তা আমার আহি পাইছে। আমার দলে দলে রাইজ আহি আছে আর এই সমূহ রাইজ দলে দলে আহি যোগদান করেছে। এই অঞ্চলটো আমার গৌরব তুলি আনি সক্ষম হয়েছে বলে আমি অনুভব করেছি। আরো আমার এই রাইজের সহযোগিতা অঞ্চল মাসের রাইজের সহযোগিতায় আমার এই মাদ্রাসা খান বহুত আগবাড়ি যাই আছে। কোকরাঝারের বিটিআর আর আসামের ভিতৰত গৌরব আনে বুলি আমি আশা কৰো আর এই আশারে আমি আমার মাদ্রাসার কমিটি সকলে বহুত পৰিশ্ৰম কৰি আহিছে, দলে দলে যোগদান কৰিছে। আমাৰ সমূহ ৰাইজে বহুত আনন্দিত হৈছে বুলি আমি অনুভৱ হয়। ইতিমধ্যে আমাৰ আজি যি মুকলি সভা মুখ্য আকৰ্ষণ যি ধৰ্মীয় সভা এই মুকলি সভা ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। যথেষ্ট মানুহৰ সমাগম হৈছে আৰু আশা কৰোঁ যথেষ্ট মানুহৰ সঁহাৰি এতিয়াও মানুহ আহি আছে। আমি আশা কৰা ধৰণে বহুত ভাল হৈছে। ধর্মীয় সভাগুলোতে এই ধৰ্মীয় সভাৰ জৰিয়তে আমি ৰাইজৰ মাজত বিভিন্ন ধৰণৰ আমি এৱাৰনেছৰ আমি ব্যৱস্থা কৰিছো। পথ যোৱা ভাল ৰাতিৰ পৰা ডেকা সমাজ আঁতৰি থাকক আমি বিভিন্ন ধৰণৰ আপোনালোকে দেখা পাইছে এইফালে বেনাৰ ফ্লেগ আমি চাৰিওফালে লগাইছো। আমি আমাৰ সমাজখন কেনেকে ঠিক কৰিব পাৰোঁ, আমাৰ সমাজখনক কেনেকে মদ ভাং যোৱা আদিৰ পৰা আমি যাতে যুৱ সমাজক আঁতৰাই ৰাখিব পাৰোঁ তাৰ ওপৰত ভিত্তি কৰি আমি মূলত আমি কথাখিনি ক'ব দিছোঁ আৰু আমাৰ মানৱতাৰ ওপৰত ভিত্তি ৰাখি সমাজখন কেনেকে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ ওপৰত আমি আমাৰ বক্তাসকলক ভাষণ ৰাখিবলৈ আমি অনুৰোধ হয়। ৰাইজে যথেষ্ট সহযোগ কৰিছে আৰু ইতিমধ্যে যথেষ্ট পৰিমাণে মানুহ আহিছে, যথেষ্ট সহযোগ পাইছো, ভাল লাগিছে। আসসালামু আলাইকুম। আমার কালচার আনারুল মাদ্রাসা ধর্মীয় সভার আজি ৫১তম বার্ষিক অধিবেশন চালু হয়েছে আর মুখ্য বক্তা আমার আহি পাইছে। আমার দলে দলে রাইজ আহি আছে আর এই সমূহ রাইজ দলে দলে আহি যোগদান করেছে। এই অঞ্চলটো আমার গৌরব তুলি আনি সক্ষম হয়েছে বলে আমি অনুভব করেছি। আরো আমার এই রাইজের সহযোগিতা অঞ্চল মাসের রাইজের সহযোগিতায় আমার এই মাদ্রাসা খান বহুত আগবাড়ি যাই আছে।
কোকৰাঝাৰৰ বিটিআৰ আৰু আসামৰ ভিতৰত গৌৰৱ আনে বুলি আমি আশা কৰোঁ আৰু এই আশাৰে আমি এই অঞ্চলৰ আমাৰ কমিটিসকলে বহুতো পৰিশ্ৰম কৰি আহিছে, দলে দলে যোগদান কৰিছে। আমাৰ সমূহ ৰাইজে বহুতো আনন্দিত হৈছে বুলি আমি অনুভৱ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।